সৰুতে কিতাপত পঢ়িছিলোঁ সাগৰৰ পানী লুণীয়া আৰু সেইকাৰণে সাগৰতে নিমখ পায় বুলি। কিন্তু ৰাজস্থানত সাগৰ দূৰৰ কথা, নদীৰ সংখ্যাও আঙুলিত গণিব পাৰি। চাৰিওপিনে দেখিছেনে, এয়া হৈছে নিমখ। মাটিৰ আলিৰে সৰু সৰু জলাশয়ৰ নিচিনাকৈ তৈয়াৰ কৰি নিমখ উৎপাদন কৰিছে, য'ত মহিলাসকলে নিমখবোৰ কঢ়িয়াই শুকান ঠাইত স্থানান্তৰ কৰি আছে। এই পানীবোৰ বিশেষ পদ্ধতিৰে শোধন কৰি নিমখ উৎপাদন কৰা হয়। ৰাজস্থানৰ বহু অঞ্চলত এনেকুৱা নিমখৰ প্লাণ্ট দেখিবলৈ পোৱাটো তেনেই স্বাভাৱিক। নিমখ উৎপাদন হোৱা অঞ্চলবোৰৰ দাঁতি কাষৰীয়া ঠাইসমূহৰ পানী খোৱাৰ বাবে অনুপযোগী হৈ পৰে আৰু পানীবোৰ লুণীয়া হোৱাৰ বাবে খেতি পথাৰতো যথেষ্ট প্ৰভাৱ পৰা দেখা যায়। এইবোৰ গোটেই বস্তাই বস্তাই নিমখ। নিমখ প্ৰস্তুতিৰ আঁৰত থকা চেষ্টা আৰু কষ্টখিনিৰ তুলনাত নিমখৰ দাম আমাৰ দেশত প্ৰায় কম যদিও USA আৰু চাইনাৰ পাছতেই উৎপাদনৰ ক্ষেত্ৰত তৃতীয় স্থানত আছে আমাৰ দেশ ভাৰতবৰ্ষ। এয়া ৰাজস্থানৰ চুৰু জিলাৰ সুজানগড়ত থকা সুৰৱাচ নামৰ গাঁও এখনৰ এটি মনোমোহা দৃশ্য। এই নিমখ উৎপাদনে এই অঞ্চলটোৰ লোকসকলক স্বাৱলম্বী কৰি তুলিছে যদিও ওচৰ পাজৰ অঞ্চলসমূহত পানীবোৰ নিমখীয়া হোৱাৰ কাৰণে যথেষ্ট অসুবিধাৰো সৃষ্টি হৈছে। প্ৰকৃততে এনেকৈ পৰি থকা এই সাধাৰণ বস্তুটোৱেই আমাৰ খাদ্যৰ সোৱাদ বৃদ্ধি কৰে আৰু স্বাস্থ্যৰ কাৰণেও ই অতি প্ৰয়োজনীয়।